আমার কেৰিয়াৰৰ চিন্তা আমি নকৰিলে আৰু বেলেগে চিন্তা কৰি দিয়াৰ মতো একোৱে নাই। আজি আহক এই কাহিনীটোৰ মাধ্যমেদি বুজি লওঁ। আজি মই এটা কাহিনী শুনাম আপোনাক। এই কাহিনীটো শুনি আপুনিও নিজক বদলি কৰিব পাৰিব। আপোনাৰ বেকাৰ বন্ধুৰ পৰা আঁতৰি থাকক। বেকাৰ বন্ধুৰ পৰা দূৰত থাকিলেহে কেৰিয়াৰ বনাব পাৰিব। আহক আমি চাই লওঁ সম্পূৰ্ণ কাহিনীটো। ধৰি লওক এইটো মই আৰু সোঁফালে মোৰ বন্ধু মানিক। এদিনাখন মই গৈ আছিলোঁ মানিকৰ লগত লগ কৰিবলৈ, মই কৰি থকা বিজনেছৰ বিষয়ে তাক শুনাবলৈ, আৰু তাৰো যদি ইচ্ছা হয় তেওঁ কৰিব, সেই বুলি মই গৈছিলোঁ তাক বস্তুটো বুজিবলৈ। তেতিয়া মোৰ বন্ধু ঘৰতে কিবা কিবি বেকাৰ টাইম পাছ কৰি থাকে মোবাইলত। গতিকে মই তাৰ লগত সম্পূৰ্ণ ডিছকাছ কৰিলোঁ আৰু তেওঁ বুজি পালে বস্তুটো। তাৰপিছত এইটো থাৰ্ড পাৰ্টৰ মানুহটোৱে তাক বস্তুটো কৈ দিলে যে এনেকুৱা বেকাৰ বস্তুটো কৰি লাভ নাই, এইটো কি কেৰিয়াৰ হ'ব। তেনেকুৱা মই তেতিয়া তাৰ পৰা আঁতৰি আহিলোঁ আৰু মই 1 মাহত 1 লাখ টকা উপাৰ্জন কৰিলোঁ আৰু মোৰ প্ৰথম সপোন এটা আপাচি 160 কিনিলোঁ আৰু 100 কইন কিনি লৈ বহি আছোঁ। এতিয়া এটা কইনৰ 1000 হ'ব তেতিয়া মই বিক্ৰী কৰিম। মাত্ৰ 5 মাহ অপেক্ষা কৰা দৰকাৰ, আৰু যদি 10,000 টকা বিক্ৰী কৰোঁ তেন্তে আমাৰ 7 পৰা 8 মাহ আমাৰ মাত্ৰ অপেক্ষা কৰিব লাগিব। কিন্তু মোৰ বন্ধু মানিক আজিও তেনে অৱস্থাতে আছে। মই যদি তাৰ নিচিনা একো নকৰিলে হয় তেন্তে ময়ো তাৰ নিচিনা বেকাৰ থাকিলো হয়। মই 6 মাহ পিছত 10 লাখ টকা উপাৰ্জন কৰিম যিকোনো প্ৰকাৰে, আৰু মোৰ বহুতো সপোন আছে। মই নিশ্চয় এদিন নিজৰ ভৰিত থিয় হ'ম। গতিকে মইতো নিজৰ বাস্তৱ সত্য কাহিনীটো আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। কিন্তু মই আপোনাক এটা কথা ক'ম যে আপোনাৰ যদি কিবা কৰিব আছে তেন্তে নিজৰ চইচত কৰক। বেলেগৰ চইচত আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, এইটো গেৰাণ্টি আছে। এতিয়াতো আপুনিও ভাবিছে বিজনেছটো কি? আপুনি জানিবলৈ কৈ দিওঁ, বিজনেছটো হৈছে মেটাফৰ্ছ, আৰু কিনি থোৱা কইনছটো হৈছে মেটাফৰ্ছৰে আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ ফৰ্ছ কইন। আটাইতকৈ লাভৰ বিজনেছ মেটাফৰ্ছৰ আণ্ডাৰতে আমাৰ ফৰ্ছ কইন লঞ্চ হৈছিল। এই ফৰ্ছ কইন আমি আজি কিনি আছোঁ। আপুনি ভবাটো স্বাভাৱিক যে এই বিজনেছ মই কৰিব পাৰিমনে? এই ক্ষেত্ৰত মই ক'ম যিকোনো মানুহে এই সুবিধা ল'বলৈ এটা মোবাইল ফোন আৰু একোটা কইন কিনিবলৈ 100 টকা লাগিব। মই নিজে হাতত ধৰি বিজনেছখন মানুহক শিকাই দি আছোঁ। গতিকে অলপ সময় মোৰ লগত থকাৰ বাবে ধন্যবাদ। যোগাযোগৰ বাবে এই নম্বৰত মেছেজ কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ভিডিঅ' আপোনাৰো মিছ নহয়।